হাতে ষ্টক হৈ গৈছে ন? কিমান 100-200 ফুট তলত আছে এইফালে দ আছে ন? দুটা বৰাবৰ আছে বহুত পানী খাব ইতিমধ্যে ৱাটাৰ লগিঙৰ ফলত হাইৱে ৱাটাৰ লগিঙৰ ফলত এই 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৱাটাৰ লগিঙৰ ফলত বাদলিপাৰ বাগিচাৰ 6 নং ৱাৰ্ডৰ 27 ঘৰ মানুহ ইতিমধ্যে পানীৰ তলত ডুব গৈছে আৰু তেখেতসকল ইতিমধ্যে আহি বাদলিপাৰ জগন্নাথ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইতিমধ্যে বান শিবিৰ কৰা হৈছে মানে অস্থায়ী বান শিবিৰ কৰা হৈছে ইয়াতে সকলো একেলগে সমবেত হৈছে আটাইখিনি মানুহ ইয়াতে আছেহি আৰু ইতিমধ্যে চৰকাৰী কৰ্তৃপক্ষ আমাৰ গাঁওবুঢ়া মহোদয় ইয়াত উপস্থিত আছে আৰু এছ ডি চি মহোদয় ইতিমধ্যে উপস্থিত হৈছিলেহি আৰু বিভাগীয় কৰ্তৃপক্ষক এই বকাপানী বিভাগৰ কৰ্তৃপক্ষক ইতিমধ্যে জনোৱা হৈছে এই ৱাটাৰ লগিঙৰ ফলত বাগিচাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। হয়, বালিপাৰা গাঁও পঞ্চায়তৰ আচলতে 6 নং ৱাৰ্ড, এই 6 নং ৱাৰ্ডৰ আচলতে আমাৰ 27টা পৰিয়াল ইতিমধ্যে বানাক্ৰান্তত আজি যি ধাৰাসাৰ বৰষুণ দিলে তাৰ ফলত আচলতে তেওঁলোকৰ ঘৰ বাৰী সকলোতে পানী সোমায় আৰু আজি বালিপাৰ বাগিচাৰ আচলতে জগন্নাথ ভৱনত তেওঁলোকৰ বান হিচাপে এই মুহূৰ্তত তেওঁলোক আহিছে আৰু আমি অসম গণ পৰিষদৰ পৰা আৰু আমাৰ বিজেপিৰ তৰফৰ পৰা আমি তেওঁলোকৰ যি আহাৰ গ্ৰহণৰ ব্যৱস্থা আমি কৰি দিছোঁ আজিৰ আৰু অহা কাইলৈ আৰু আমাৰ চৰকাৰী গাঁও প্ৰধান আছে আৰু গাঁও পঞ্চায়তৰ সভানেত্ৰীকে প্ৰমুখ কৰি আমাৰ কণ শিশুসকলো আছে। এই সমস্যাটো আচলতে সমাধানটো হৈ যাব যদিহে আজি বৰষুণটো যদি কমি যায় তেতিয়া নিশ্চয় 2-এদিনতে এখেতসকল আকৌ যাব পাৰিব আৰু আজি ইয়াতে অস্থায়ী শিবিৰ হিচাপে আচলতে তেওঁলোকে থকাৰ সিদ্ধান্ত লৈছে আমি ব্যৱস্থাও কৰি দিয়া হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।